মই এতিয়া আহিছোঁ মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক মই এই কথাটো সুধিব বিচাৰিছোঁ যে আমি যুদ্ধৰ কথা সকলোৱে জানো, যুদ্ধ কেনেধৰণে কি হৈ থাকে সেই কথা আমি খবৰ সকলোৱে পাওঁ, কিন্তু তেখেতক মই এই কথাটো সুধিব খুজিছোঁ যে এনেধৰণৰ আক্ৰমণৰ ঘটনাবিলাক কিয় হৈছে, এনেধৰণৰ নৰসংহাৰৰ ঘটনাবিলাক কিয় হৈছে, তেখেতে এই কথাটো স্পষ্ট কৰিব নেকি যে ইছলাম ধৰ্মই এনেধৰণৰ নৰসংহাৰ বা এনেধৰণৰ হিংসাত্মক ঘটনাবিলাকক প্ৰৰোচিত কৰে নেকি? আপোনাৰ কি অভিমত? হয়, এইটো এটা বহুত মানে দুখৰ বিষয়, যিটো ইছলামৰ নামটো আহিছে আৰু ইছলামৰ নাম লৈ পেলাই পেহেলগামৰ ঘটনাটো হৈছে, লা ইলাহাৰ নামত হৈছে, আমি লজ্জিত। কিন্তু এতিয়া সঁচা কথাখিনি নক'লেও নহ'ব। ইছলামৰ নামত তেওঁলোকে যিখিনি কৰিছে, আচলতে আমি ভাবিব লাগিব এটা কথা যে এই সন্ত্ৰাসবাদটো ক'ৰ পৰা সৃষ্টি হ'ল। সন্ত্ৰাসবাদীনো আপুনি কিমান মাৰিব? আপুনি 10জন মাৰিব, 100জন ওলাই যাব, 100জন মাৰিব, লাখজন সন্ত্ৰাসবাদী ওলাই যাব। আচলতে আমি সন্ত্ৰাসবাদী নহয়, আমি সন্ত্ৰাসকহে নষ্ট কৰিব লাগিব, সন্ত্ৰাসবাদক আমি শেষ কৰিব লাগিব। যিটো সন্ত্ৰাসবাদী মানসিকতা আছে সেইটোক যেতিয়ালৈকে আমি শেষ নকৰিম তেতিয়ালৈকে সন্ত্ৰাসবাদী ওলায়ে থাকিব আৰু আমাৰ যুদ্ধ হৈয়ে থাকিব। আৰু মই আগতেও কৈছোঁ কেইবাবাৰো যে অনাগত দিনত যাতে আমাৰ ইণ্ডিয়াত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি নহওক বা আমাৰ যুদ্ধ যাতে কাৰো লগত নহওক সন্ত্ৰাসবাদক লৈ পেলাই বিশেষকৈ, তাৰ বাবে আমি কি কৰিব লাগিব সেইটো এটা চিন্তাৰ কথা। মই ক'ব বিচাৰিম যি সন্ত্ৰাসবাদীসকলে পেহেলগামত ঘটনাটো কৰিলে তেওঁলোকে যে এটা প্ৰশ্ন কৰি আছিলে বাৰে বাৰে যে লা ইলাহা ক'ব লাগিব বা তোমাৰ ধৰ্মটো কি সুধিছিলে, আমি চিন্তা কৰিবলগীয়া বিষয় এইটো যে তেওঁলোকে সেই কথাখিনি ক'ত শিকিলে, তেওঁলোকক কোনে শিকালে বা ক'ৰ পৰা তেওঁলোকে বুজিলে যে আমি কাৰোবাক মাৰিবলৈ হ'লে প্ৰথমতে লা ইলাহা সুধি ল'ব লাগিব বা ধৰক ধৰ্মটো কি সুধি ল'ব লাগিব। কিয়নো কোনো এজন ব্যক্তি মাৰ পেটৰ পৰাতো তেওঁ সন্ত্ৰাসবাদী হৈ জন্ম নলয়, ভাল মানুহ হৈয়ে জন্ম লয়, তাৰপিছত তেওঁৰ মানসিকতাটো তেনেকুৱা হৈছে, সেইখিনি জ্ঞান ক'ত পালে? আমি যদি এই কথাটোৰ আনচাৰ বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ এনেকুৱা এটা আনচাৰ ওলাব যে যিসকল মোল্লা আছে, মুফতি মৌলানা বুলি কয়, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত এই আমাৰ যুৱকসকলক, সেয়া পাকিস্তানৰে হওক বা ইণ্ডিয়াৰে হওক যিকোনো দেশৰ যুৱকসকলক হয়তো কিছু ভুল কথা শিকাই আছে ধৰ্মৰ নামত। যেনেকৈ ধৰক ইছলামে একমাত্ৰ ধৰ্ম, কোৰাণখনে আটাইতকৈ ভাল কিতাপ, ইছলামক নামানিলে তেনে মানুহক মাৰি পেলালে স্বৰ্গ যাব পাৰিব ইত্যাদি ইত্যাদি যিবোৰ কথা, আৰু সেইখিনি কথা ক'ৰবাত নহয় ক'ৰবাত মোল্লাসকলে শিকাই দিছে, যাৰ ফলত এনেকুৱা সন্ত্ৰাসবাদী জন্ম লৈছে। সেয়েহে মই ভাবোঁ আমি সন্ত্ৰাসবাদক শেষ কৰিব লাগিব আৰু তাৰ বাবে অসম চৰকাৰ, ভাৰত চৰকাৰে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি মই মুছলমান হওঁ, এইটো ইয়াৰ অৰ্থ এইটো নহয় যে মই এতিয়া মুছলমান হওঁ কাৰণে কিছু ভুল আমাৰ আছে সেইখিনি মই ক'ব নোৱাৰিম, তেতিয়াহ'লে মই সত্য মুছলমান হ'ব নোৱাৰিম। এজন সত্য মুছলমান সেইজনে যিজনে সঁচা কথাখিনি কয়। আজি আমি কোৰাণৰ কিছু ভুল ব্যাখ্যা মই পাই আছোঁ, যিহেতু মই আল আজহাৰ বিশ্ববিদ্যালয়ত গৈ পেলাই কোৰাণৰ যিটো ডিপাৰ্টমেণ্ট আছে তাতে মই গৱেষণাৰ ছাত্ৰ হওঁ, আৰু মই যেতিয়া বিশেষকৈ বস্তুখিনি পঢ়িলোঁ আৰু ভাৰতবৰ্ষৰ যিটো পৰিৱেশ আছে সেইখিনি দেখিলোঁ, দেখাৰ পিছত ভাৰত পাকিস্তানৰ যিবোৰ ইছ্যুজ সেইখিনি চোৱাৰ পিছত বুজিলোঁ যে একচুৱেলি আমাৰ কোৰাণৰ ভুল ব্যাখ্যা হৈছে। যেনেকৈ সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 আছে, সূৰা নম্বৰ 3 আয়াত নম্বৰ 85 আছে, সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 আছে, সূৰা নম্বৰ 109 আছে, ইত্যাদি বহু সূৰা আছে। সেই সূৰাসমূহৰ বা সেই যিবোৰ চেপ্টাৰ আছে সেইখিনিৰ শুদ্ধ ব্যাখ্যা আমাৰ সমাজত নাই, মানে মাৰ্কেটত সেইখিনি বস্তুটো এভেইলেবল নহয়। আৰু যিবোৰ কোৰাণ ব্যাখ্যা আছে অসমীয়াতে হওক বা বেংগলীতে হওক বা ইংলিছতে হওক, সম্পূৰ্ণ ব্যাখ্যাবোৰ ভুল হৈ আছে ক'ৰবাত, আৰু সেই ভুল ব্যাখ্যাসমূহ পঢ়ি পঢ়ি এতিয়া বহুতেই সন্ত্ৰাসবাদৰ ৰাস্তাটো লৈছে। গতিকে এতিয়া মই অসম চৰকাৰ, ভাৰত চৰকাৰক অনুৰোধ জনাম যে মাদ্ৰাছা শিক্ষা বন্ধ হ'ব নালাগে, কাৰণ সেইটো এটা মানুহৰ ধৰ্মীয় শিক্ষা হয়, ধৰ্মটো লাগিব, ধৰ্মীয় শিক্ষাও লাগিব, কিন্তু কথা হৈছে ধৰ্মীয় শিক্ষাটো শুদ্ধ পথেৰে মানে লৈ যাব লাগে, পৰিচালিত হ'ব লাগে, তাতে কোনো এনেকুৱা ধৰণৰ বস্তু এড হ'ব নালাগে। এতিয়া সৰু ল'ৰা ছোৱালী 10 বছৰীয়া 15 বছৰীয়া ল'ৰা ছোৱালী যদি মাদ্ৰাছাত পঢ়িবলৈ যায়, তেওঁলোকক যদি ভুল কথা এটা শিকাই দিয়া যায় তেতিয়াহ'লে নিশ্চয় 30-35 বছৰ বা 40 বছৰ বয়সত সেই ল'ৰাটো সন্ত্ৰাসবাদীৰ ৰূপ লৈ ল'ব পাৰে জীৱনত সেই ঘটনা। আৰু তাৰপিছত আমি আৰু কেতিয়াও তেওঁক সেই বাচ্ছাটোক আমি শুদ্ধ ৰাস্তালৈ আনিব নোৱাৰিম, কাৰণ 20 বছৰ এটা পৰিৱেশত থাকি যেতিয়া মানে এটা প্ৰশিক্ষণ এটাই পোৱাৰ দৰে হয়, তাৰপিছত মানে এইটো শুধৰণিৰ ফালে নাহিব। সেয়েহে অতি শীঘ্ৰে আমি সচেতন নাগৰিক আমাৰ ভাৰতবৰ্ষৰ আমি চিন্তিত হ'ব লাগে যে আমি কেনেকৈ এই যিখিনি কলংকিত ব্যাখ্যা আছে সেইখিনি কেনেকৈ শুধৰাব পাৰিম। আজহাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তেখেতে যথেষ্ট যুক্তিনিষ্ঠভাৱে এই কথাখিনি আপোনালোকৰ সন্মুখত আগবঢ়াইছে। মই আজহাৰী ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰিছোঁ যে মুছলিম সন্ত্ৰাসবাদ কি, সেই বস্তুটো আপুনি অকণমান স্পষ্ট কৰিব পাৰিব, কাৰণ পাকিস্তানে, এটা কথা আমি সকলোৱে জানো যে পাকিস্তানে পদে পদে এই সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে, আৰু অকণমান আগতে আমি আলোচনাও কৰিছোঁ যে সন্ত্ৰাসবাদী নিহত হ'লে সেই সন্ত্ৰাসবাদীক শ্বহীদৰ মৰ্যাদা দিয়া হয় সেইখন ৰাষ্ট্ৰত, এনেধৰণৰ ঘটনা হয়। আচলতে কথাটো হ'ল, মই প্ৰথমতে আমাৰ ফুকন ডাঙৰীয়াই যিটো কথা ক'লে
যে সন্ত্ৰাসবাদৰ ধৰ্ম নাই আচলতে ইয়াত মই অলপ মোক ক'বলগীয়া আছে সন্ত্ৰাসবাদৰ আচলতে ধৰ্ম আছে যেনেকৈ ধৰক সন্ত্ৰাসবাদো কেইবা প্ৰকাৰৰ আছে এটাতো ধৰ্মীয় সন্ত্ৰাসবাদ আৰু এটা আছে ধৰ্মীয় সন্ত্ৰাসবাদ নহয় এতিয়া পাকিস্তানৰ যিটো সন্ত্ৰাসবাদ সেইটো টোটেল ধৰ্মীয় সন্ত্ৰাসবাদ হয় সেইটো আমি আগৰে পৰা চাই আহিছোঁ দেখি আছোঁ তাৰ জ্বলন্ত প্ৰমাণ এইবোৰ লা ইলাহা পঢ়া বা ধৰা ধৰ্ম তোমাৰ কি কলিমা পঢ়া এইটো ধৰ্মীয় সন্ত্ৰাসবাদ গতিকে আচলতে ক'ৰবাত নহয় ক'ৰবাত আমি সন্ত্ৰাসবাদৰ ধৰ্ম নাই বুলি ক'লে সন্ত্ৰাসবাদক আমি অলপ কিবা ৰেহাই দিয়া যেন লাগে আৰু সেই মানুহখিনিক কিবা এটা আমি চল দিয়া যেন লাগে সেয়ে আমি আজি এইটো ক'ব লাগিব সন্ত্ৰাসবাদৰো ধৰ্ম আছে সন্ত্ৰাসবাদীৰো ধৰ্ম আছে সন্ত্ৰাসবাদীৰটো ধৰ্ম আছে এইটোতো ক্লিয়াৰ ইয়াত কোনো সন্দেহ নাই কাৰণ যিসকল সন্ত্ৰাসবাদী তেওঁলোকৰ ধৰ্ম আছে তেওঁলোকে জন্মৰ পিছৰ পৰা এটা পাৰ্টিকুলাৰ ধৰ্ম প্ৰেক্টিছ কৰিছে হয়তো নামাজ পঢ়িছে কোৰাণ পঢ়িছে মছজিদলৈ গৈছে আৰু যদি তেওঁ অন্য ধৰ্ম সনাতনী হওক বা তেওঁ মন্দিৰলৈ গৈছে ক'ৰবালৈ গীৰ্জালৈ গৈছে তো সন্ত্ৰাসবাদীৰ ধৰ্ম থকাত আমাৰ কোনো সন্দেহ নাই কিন্তু সন্ত্ৰাসবাদৰ ধৰ্ম আছে না নাই এইটোত অলপ কথা চিন্তাৰ বিষয় সেইটো হৈছে যে এটা একেবাৰে ধৰ্মীয় সন্ত্ৰাসবাদ আছে এটা ধৰ্মীয় সন্ত্ৰাসবাদৰ লগত নাই যেনেকৈ বহুত আপোনাৰ গ্ৰুপ আছে তেওঁলোকে এনেই সন্ত্ৰাস বিয়পাই থাকে নিজৰ স্বাৰ্থত গতিকে সেইটো ধৰ্মীয় সন্ত্ৰাসবাদ নহয় এতিয়া আপোনাৰ যিটো কথা আছিলে যে পাকিস্তানৰ যিটো সন্ত্ৰাসবাদ এইটো আচলতে সম্পূৰ্ণ মুছলিম সন্ত্ৰাসবাদ বা ইছলামী সন্ত্ৰাসবাদ হয় এই সন্ত্ৰাসবাদটো মই যেনেকৈ কৈছিলোঁ যে এইটো সৃষ্টি হৈছে আপোনাৰ ক'ৰবাত নহয় কোৰাণৰ ভুল ব্যাখ্যাৰ পৰা এতিয়া চাওক আসিম মুনিৰ যিজন পলৰীয়া যিজন পলালে পাকিস্তানৰ পৰা সেনাপ্ৰধান আসিম মুনিৰৰ যিটো ভাষণ আমি শুনিলোঁ আসিম মুনিৰেতো ডাইৰেক্ট কৈছে ভাৰতৰ লগত আমাৰ একো নিমিলে আমাৰ চিন্তাৰ মিল নাই ধৰ্ম মিল নাই তেওঁলোক আমাৰ নহয় আমি তেওঁলোকৰ নহয় সেই আসিম মুনিৰে ডাইৰেক্ট কৈছে ইয়াৰ পিছতো যদি আমি এতিয়া কওঁ যে সন্ত্ৰাসবাদীৰ ধৰ্ম নাই তেতিয়াহ'লে আমি তেওঁলোকক লাই দিয়া যেন হ'ব ক'ৰবাত অলপ বিষয়টো ক'ৰবাত অলপ নৰম কৰি দিয়া যেন হ'ব আজি মই ভাবোঁ আমি সকলোৱে বহু কঠিন হ'ব লাগিব আমাৰ আলোচনাবোৰো এনেকুৱাই হ'ব লাগে এতিয়া যে সন্ত্ৰাসবাদীৰ ধৰ্ম আছে আৰু সন্ত্ৰাসবাদৰ লগত সন্ত্ৰাসবাদীকো আমি চেছ কৰি পেলাব লাগিব এইটো কিন্তু ডাঙৰ কথা আৰু পাকিস্তানৰ বিষয়টো হ'ল মই ভাবোঁ পাকিস্তানৰ চৰকাৰৰো লাজ নাই সেনাৰো লাজ নাই ৰাইজৰো লাজ নাই কাৰণ এটা বস্তু মই দেখি আছোঁ পাকিস্তানী ৰাইজকো আমি এৰিব নোৱাৰোঁ যে ৰাইজৰ কোনো ভুল নাই ৰাইজৰ ভুল আছে বিগত মোৰ বয়স বহুত বেছি হোৱা নাই 35 বছৰ 36 বছৰ বয়স কিন্তু এই 35-36 বছৰ বয়সতে কিমান আমি দেখিলোঁ পাকিস্তানৰ নাটক পাকিস্তানৰ কাণ্ড কেইদিন পিছে মাৰিব তেওঁলোকে তো পাকিস্তানৰ সন্ত্ৰাসক যে ছাপোৰ্ট কৰিছে এইটো গোটেই পৃথিৱীয়ে দেখি আছে ইয়াত আমাৰ কোনো সাক্ষী নালাগে কোনো প্ৰমাণ নালাগে আৰু ইয়াত পাকিস্তানৰ ৰাইজেওতো বস্তুটো চাই আছে তাৰ পিছতো মই আজিলৈকে নেদেখিলোঁ বিশেষকৈ আজিৰ সময়ত কমচে কম পাকিস্তানৰ যদি হাজাৰ হাজাৰ লাখ লাখ জনতা ৰাজপথলৈ ওলাই আহি পেলাই ক'লেহেঁতেন যে পাকিস্তানৰ চৰকাৰ মুৰ্দাবাদ পাকিস্তানৰ সেনা মুৰ্দাবাদ হয় আমি ভাৰতবৰ্ষক সমৰ্থন কৰিছোঁ বা ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাক আপোনালোকে এতিয়া কষ্ট নিদিব অনাগত দিনত আমি হ'ব নিদিওঁ বা আমাৰ চৰকাৰ আমি ভাঙি পেলাম আমাৰ সেনাই ক্ষমা খুজিব লাগিব পাকিস্তানে ক্ষমা খুজিব লাগিব তেনেকৈ যদি পাকিস্তানৰ জনগণ ওলাই আহিলেহেঁতেন তেতিয়াহ'লে মই মানিলোহেঁতেন যে পাকিস্তানৰ জনতা ভাল পাকিস্তানৰ জনতাও সন্ত্ৰাসবাদী জনতা হয় তাৰ মানুহৰ মন মগজু ভাল নহয় নহ'লে তাৰ মানুহৰ মন মগজু ভাল হ'লে ইমানবোৰ সন্ত্ৰাসবাদী ঘাটি তাত কেনেকৈ থাকে তাৰ মাটিত আছে এইটো চিন্তাৰ বিষয় আমি তেওঁলোকক মাফ কৰি দিব নোৱাৰোঁ পাকিস্তানৰ জনতাও কিন্তু অপৰাধী হয় আজি আমাৰ দেশত সন্ত্ৰাসবাদী ঘাটি হ'ব পাৰিব নোৱাৰে কাৰণ আমি চৰকাৰক জনাই দিম আমি পুলিচক জনাম তেওঁলোকে জনা স্বত্বেও তেওঁলোকৰ তাত ইমানবোৰ ঘাটি আছে এই উছামা বিন লাডেনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ হিষ্ট্ৰী আজিৰ তাৰিখলৈকে চলি আহি আছে সময়ে সময়ে সন্ত্ৰাসবাদক প্ৰতিপালন কৰি থকা হৈছে আৰু এইটো তেওঁলোকে আৰু তাৰে এতিয়াও জ্বলন্ত উদাহৰণ তেওঁলোকে এই অপৰাধী যিবোৰ সন্ত্ৰাসবাদীক মাৰিলোঁ আমি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে শ্বহীদৰ মৰ্যাদা দিছে তাৰমানে তেওঁলোকৰ ধৰ্মই সন্ত্ৰাসবাদ হয় পাকিস্তানৰ ধৰ্ম সেইটো হৈছে ইছলামী সন্ত্ৰাসবাদ গতিকে এই কথাটো আমি অলপ ভাবিব লাগিব যে পাকিস্তানৰ ৰাইজকো আমি ক্ষমা কৰিব নোৱাৰোঁ পাকিস্তানৰ ৰাইজো কিন্তু লাজ নথকা নিলজ্জ হ'ব তেওঁলোক জ্ঞানশূন্য মানুহ হ'ব লাগিব পাকিস্তানৰ আৰু সেই পাকিস্তানৰ তেনেকুৱা মুছলমানৰ কাৰণে আজি মোৰ দৰে মুছলমান অসমত বহি আমি লজ্জানত হৈছোঁ আমাৰ লাজ লাগে আজি এই বিষয়টো যেতিয়া আলোচনাত আহে যে ইছলামৰ নামত ধৰ্মৰ নামত হত্যাকাণ্ড হৈছে গতিকে মই এটা কথা ক'ব বিচাৰিম পাকিস্তানৰ লগতো যুদ্ধ হৈ আছে হৈ থাকিব আৰু এইটো ফুল এণ্ড ফাইনেল হ'ব লাগে ফুকন ডাঙৰীয়া যেনেকৈ কৈছে পাকিস্তানক এনেকুৱা শিক্ষা দিব লাগে যাতে পাকিস্তানে অনাগত হাজাৰ বছৰলৈকে পাকিস্তানৰ যাতে সপোনতো তেওঁলোকে যাতে সন্ত্ৰাসবাদৰ কথা ভাবিব নোৱাৰে সেইকাৰণে তেওঁলোকক ঘৰত সোমাই তেওঁলোকক গলিয়ে গলিয়ে বিচাৰি তেওঁলোকক মাৰিব লাগে দৰকাৰ পৰিলে পাকিস্তানৰ সেনা প্ৰধান পাকিস্তানৰ প্ৰধানমন্ত্ৰী গোটেইকেইটাক ধৰি ভাৰত আনিব লাগে ভাৰতত পাকিস্তানৰ প্ৰধানমন্ত্ৰীকো জেলত ভৰাব লাগে ভাৰতৰ আনি পেলাই যদি ভাৰতৰ লগত এতিয়া ৰাছিয়া আছে আমেৰিকা আছে ভাৰতৰ ভয় কি
ভাৰতৰ সম্পূৰ্ণৰূপে গোটেই পৃথিৱীত ছাপৰ্ট দি আছে যদিও দুই এটা সৰু সৰু কাণ্ট্ৰিয়ে পাকিস্তানক এতিয়া ছাপৰ্ট দিব চেষ্টা কৰিছে তুৰ্কীৰ কথা শুনিছোঁ গতিকে সেইটো তেওঁলোকে একো কৰিব নোৱাৰিব আমাক এনে ক্ষেত্ৰত আজিৰ তাৰিখত যদি ভাৰত চৰকাৰে বা ভাৰতীয় সেনাই পাকিস্তানক যদি ফুল এণ্ড ফাইনেল যদি তেওঁলোকে এটা সিদ্ধান্ত দিব নোৱাৰে বা নলয় তেতিয়াহ'লে অনাগত দিনত কিন্তু চাগে আমাৰ আৰু বহুতৰে জান যাব বহুতৰে প্ৰাণহানি হ'ব বা তেওঁলোকে আমাৰ ঘৰত সোমাই আকৌ মাৰিব তেওঁলোকে যদি আমাৰ ঘৰত সোমাইছে আমি তেওঁলোকৰ ঘৰত সোমাই পাকিস্তানৰ চৰকাৰৰ যিসকল নেতৃত্বত আছে তেওঁলোকক ধৰি ভাৰতলৈ আনিব লাগে আৰু এইটো এটা সিদ্ধান্ত ল'ব লাগে এইটো আচলতে ঠিকে কৈছে কিন্তু মই যিটো কথা ক'লোঁ যে ক'লে আমেৰিকা আছে আমাৰ লগত ৰাছিয়া আছে ৰাছিয়া আমাৰ লগত আছে কিন্তু পাশ্চাত্য দেশসমূহ আমাৰ লগত সঁচাকৈ কিমান আছে মই সেইদিনাখন আজি দুদিনমানৰ আগত এজন সামৰিক বিষয়াৰ লগত কথা পাতি আছিলোঁ তেওঁক সুধিলোঁ যে পাকিস্তান কিমান দিন বোলে পাকিস্তানে যদি ফাণ্ডিং নাপায় তেতিয়াহ'লে আমি জিকিম যদি ফাণ্ডিং পাই যায় তেতিয়াহ'লে কিন্তু আমাৰ যুদ্ধ বহুত দীঘলীয়া হ'ব কিন্তু ফাণ্ডিংটো পালেই এতিয়া ফাণ্ডিং পাই গ'ল এই ফাণ্ডিংটো দিছে কোনে সেই বস্তুটো বহুত ডাঙৰ আমাৰ আপুনি ঠিকে কৈছে আজি আমেৰিকা আছে আমাৰ কিন্তু সঁচাকৈয়ে আছেনে সেইটোতো বাৰু এতিয়া সঁচাকৈ সেইটো চিন্তা কৰিব সঁচাকৈ আছেনে আজি যিসকল দেশে কৈ আছে আমি আপোনাৰ লগত আছোঁ কিমান আছে যদি সঁচাকৈ যদি আমেৰিকাই কৰিলে হয় তেতিয়াহ'লে 1991 এই কাৰ্গিল যুদ্ধৰ পিছত 91 পৰা আজি কিমান হ'ল 14 বছৰ ক'ত বেছি হ'ল আমেৰিকাই কি কৰিলে পাকিস্তানক যিখিনি কথা দিছিলে এই IMF-ৰ যিটো ফাণ্ডিং সেইটো হৈ গ'ল যে এই পৰিস্থিতিত নিয়মমতে আচলতে সময় নালাগিছিল যিটো হৈ গ'ল সেইটোৱে ইয়াৰ ভিতৰৰ চক্ৰান্ত এই যে যুদ্ধখন কিছুমানে হয়তো দীঘলীয়া কৰা মানে ইন্টাৰনেশ্যনেল মাৰ্কেটত বহুত বস্তুৰ বহুত বিজনেছ হিচাপ নিকাচৰ বহুত কথা আছে যুদ্ধখনক কেন্দ্ৰ কৰি বিজনেছ আৰম্ভ হৈ গৈছে ইন্টাৰনেশ্যনেল লেভেলত বিজনেছ আৰম্ভ হৈছে বহুত ৱেপন সেলাৰ আছে সিহঁতৰ ফেক্টৰীত বনোৱা আৰম্ভ হৈ গৈছে যে আমাৰ ইণ্ডিয়াখন হ'ল কি হিউমেন মানে আমাৰ পটেনচিয়েলিটি হ'ল কি আমাৰ মানৱ সম্পদ ইয়াতে যদি সিহঁতৰ মাল বেচিব পাৰে তেনেহ'লে সিহঁত যাৱজ্জীৱন চলি থাকিব আজি ৰাছিয়াৰ চাওক ৰাছিয়াই ইউক্ৰেইনৰ নিচিনা ঠিক কথা হৈছে আজি ৰাছিয়াই ইউক্ৰেইনক ভাবিছিলে 3 দিনত আমি সমাপ্ত কৰিলোঁ কিন্তু যেতিয়া ইউৰোপ আমেৰিকা চবেই তেওঁলোকক আৰ্মছ দিয়া আৰম্ভ কৰিলে এতিয়ালৈকেতো শেষ হোৱা নাই 2-3 বছৰ আটাইকেইজন আমাৰ অতিথিক মই ধন্যবাদ জনাইছোঁ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ যুদ্ধ কথা